পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন পথচাৰী বহলপুৰ কুকুৰাঝাৰ সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত হয় অজব আলী নামৰ এগৰাকী ব্যক্তি পুনৰবাৰ জনাইছো পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত এজন পথচাৰী বহলপুৰ কুকুৰাঝাৰ সংযোগী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হয় অজব আলী নামৰ এগৰাকী ব্যক্তি ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ভয়ংকৰ পথ দুৰ্ঘটনা তেনে সময়তে এইবাৰ ধুবুৰী জিলাৰ বহলপুৰ কুকুৰাঝাৰ সংযোগী পথত তীব্ৰ বেগী UP14KT 6147 নম্বৰৰ কণ্টেইনাৰ বাহনখনে এগৰাকী পথচাৰীক মহতিয়াই লৈ যায় যাৰ ফলত পথচাৰীগৰাকী থিতাতে নিহত হয় জানিব পৰা অনুসৰি নিহত অজব আলীৰ ঘৰ চাপৰ থানাৰ অন্তৰ্গত হলদিবাৰী গাঁৱত ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আমি মুজগৰত বহি আছো ডাঙৰ গাড়ী এটা ইমান জোৰে গেল এটা পিলপিলিয়ে মোক ক'লে বোলে তাত মানুহ মাৰিছে আমি দুটা বাইক দিয়ে আহি চালো মানে শ্মশানে ৰাস্তাতে পৰি আছে মূৰৰ ওপৰে দি চাকা গৈছে কি নাম আছিল মানুহজন যিজন মৰিছে অজব আলী আমাৰ হলদিবাৰীৰ তাৰ বোমা এইটো কোন থানা চাপৰ থানা ডিষ্ট্ৰিক্ট ধুবুৰী মানুহজনৰ নাম কি ক'লে অজব আলী এনে মানুহজন কি কাম কৰিছে এইটো কোনো কাম নকৰে এনে বাজাৰৰ শাক চব্জি মানে পুৰি লৈ যায় বোমা মানুহ মানে বজাৰত মানে শাক পাচলি বিক্ৰী কৰে বয়স কিমান আছিল আনুমানিক 46 মানুহ ল'ৰা ছোৱালী আছে বিয়া পতা নাই গাঁওখনৰ নাম কি আছে নাম হলদিবাৰী আপুনি প্ৰথম প্ৰত্যক্ষদৰ্শী আপুনি প্ৰথম দেখিছে মই দেখিছোঁ মানে মজগৰত বহি আছোঁ গাড়ী ইমান চলাই আছে যাই আছে এইটো গাড়ীটো এই ৰাস্তাটো ইমান নহয় না এইটো গাড়ীৰ ৰাস্তাৰ কাৰণে এটা মানুহ বহি আছে এক্সিডেণ্ট কৰি আছে গাড়ীখনটো ধৰা পৰিছে গাড়ীখন ধৰা পৰিছে পুলিচ আহিছে আহিছে এইটো বা অনা নিয়া পৰা কণ্টেইনাৰ